চাওক এতিয়া নহয় ধন্যবাদ লাষ্ট ৰাউণ্ডৰ কাউণ্টিং হৈছে 2-4টা বাকচ আছে কিবা EVM মেচিন বেয়া হোৱাৰ কাৰণে কিন্তু এতিয়ালৈকে 60,000তকৈ অধিক ভোটৰ ব্যৱধান আমাৰ হৈছে জিলাখনতে সৰ্বাধিক হ'ব পাৰে তো মই বোকাখাতৰ ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি সন্মিলিত গণশক্তি অসম আৰু অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলক তেখেতসকলে যি কষ্ট কৰিলে ত্যাগ স্বীকাৰ কৰিলে তাৰ বাবে মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ বোকাখাতৰ ৰাইজৰ মৰম আশীৰ্বাদৰ বাবে 2016 চনত মই অসম বিধানসভালৈ নিৰ্বাচিত হৈছোঁ আৰু মোৰ লক্ষ্যই আছিল যে বোকাখাতখনক ৰাজ্যখনৰ অন্যান্য আগবঢ়া সমষ্টিবিলাকৰ সমপৰ্যায়লৈ লৈ যোৱা আৰু সেই চিন্তাৰেই যোৱা বছৰকেইটাত কাম কৰিছোঁ ৰাস্তা পদূলি অন্যান্য যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক দূৰ কৰাত আমি আপ্ৰাণ চেষ্টা কৰিছিলোঁ আৰু জোখে সুখে জনসাধাৰণৰ লগত মই সকলো সময়তে আছোঁ আৰু সেইবাবে হয়তো 2026 চনত 2021 চনতকৈ অধিক ভোটৰ ব্যৱধান আমি প্ৰত্যক্ষ কৰিছোঁ মই বোকাখাতৰ ৰাইজৰ ওচৰত চিৰঋণী মই চিৰকৃতজ্ঞ মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু মই কথা দিছোঁ যে বোকাখাতখনক আগবঢ়াই লৈ যাবলৈ মই অনাগত দিনত মই আন্তৰিকতাৰে মই চেষ্টা কৰিম পূৰ্বতকৈ দায়িত্ব বাঢ়িল ডেফিনেটলি বাঢ়িল আৰু মই আমাৰ জিলাখনৰ আটাইকেইটা সমষ্টিতে আটাইকেইগৰাকী প্ৰাৰ্থী দিছে মই আটাইকেইগৰাকীকে মই অভিনন্দন জনাইছোঁ আৰু ৰাজ্যখনৰ অন্য ঠাইতো আমাৰ মিত্ৰ দলৰ যিসকল প্ৰাৰ্থী জড়িত সকলোকে অভিনন্দন যাচিছোঁ আৰু মোৰ বিশ্বাস যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰ এখন শক্তিশালী চৰকাৰ হ'ব কাৰণ তেখেতৰ দূৰদৰ্শী নেতৃত্বৰ বাবে ৰাজ্যখনত বহুত কাম হ'ল আৰু ৰাজ্যখনত যেনেধৰণৰ বিকাশ আৰু উন্নয়ন হ'ল আৰু বিকাশ আৰু উন্নয়নৰ কাৰণে অসমৰ জনসাধাৰণে এইবাৰ NDA বিৰোধীয়ে ভবা ধৰণে চিট নাপালে বিৰোধীয়েতো মইতো সদায় কৈ আছিলোঁ বিৰোধীয়ে সপোন দেখিব কিন্তু সেই সপোন বাস্তৱত পৰিণত নহ'ব যোৱা দিনকেইটাত তেওঁলোকে মন্ত্ৰী হ'ল মন্ত্ৰীও পাতিলে চৰকাৰো পাতিলে বেপাৰ চেপাৰ বেয়া হোৱা নাই হয়তো তেওঁলোকৰ কেইদিনমানৰ কাৰণে যিহেতু হ'ল এতিয়া আৰু কাইলৈৰ পৰা ক'ব যে EVMৰ গণ্ডগোল কৰিলে কিবা কৰিলে ঠিক আছে ধন্যবাদ চাওক প্ৰথম কথা হ'ল যে কংগ্ৰেছটো এটা ছিষ্টেম তাত A থাকক বা B থাকক বা গগৈ থাকক বা শইকীয়াই থাকক বা বৰাই থাকক বা এইটো কোনো কথা নাই এটা ছিষ্টেম কাৰণ কংগ্ৰেছৰ প্ৰতি মানুহৰ এতিয়া অকণো সদ্ভাৱ নাই অকণো বিশ্বাস নাই অকণো আস্থা নাই কাৰণ স্বাধীনতাৰ পিছত দীঘলীয়া সময় কংগ্ৰেছ শাসনত আছিল কংগ্ৰেছৰ শাসনৰ সেই সময়ছোৱা 5 বছৰ আৰু ইয়াত কৰা শাসনৰ এই সময়ছোৱা কম সময়ছোৱা তাৰ আকাশ পাতাল পাৰ্থক্য জনসাধাৰণে যি ডেভেলপমেণ্ট দেখিছে উন্নয়ন দেখিছে জনসাধাৰণে উন্নয়নৰ পক্ষত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221